Hi students, this is Learn Skill. মই লাষ্ট ভিডিঅ'ত তোমালোকক জনাইছিলোঁ যে মই আছামিজৰ কমন ৰচনা তোমালোকৰ বাবে লৈ আহিম। গতিকে মই কেইখনমান কমন ৰচনা লৈ আহিছোঁ। আহাচোন চাওঁ কি আহিব পাৰে। প্ৰথম হৈছে প্ৰিয় সাহিত্যিক। প্ৰিয় সাহিত্যিক বৰ্তমান দিনলৈকে 7 বাৰ অহা দেখা গৈছে আৰু তোমালোকক মই ছাজেষ্ট কৰিম যে প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা যদি লিখা সুবিধা হ'ব, কিয়নো লক্ষ্মীনাথ বেজবৰুৱা ইণ্ডিভিজুৱেলি 4 বাৰ আহিছে। ঠিক আছে, গতিকে তোমালোকে যদি লক্ষ্মীনাথ বেজবৰুৱা প্ৰিয় সাহিত্যিক হিচাপে লিখা আৰু ৰচনাখন লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত আহে, তেনেহ'লে সেইখনো লিখি দিব পাৰিবা। ঠিক আছে, এতিয়া আমি ছেকেণ্ডটো লৈ যাওঁ। ছেকেণ্ডটো হৈছে মানৱ জাতিলৈ বিজ্ঞানৰ অৱদান। ঠিক আছে, এইখন আহিছে বৰ্তমানলৈকে 6 বাৰ আৰু এই ৰচনাখনৰ এনেকৈ লিখিবা যাতে বিজ্ঞান আৰু মানৱ সভ্যতা এই ৰচনাখনো খাপ খাই পৰে, যাতে দুখন ৰচনা বেলেগ বেলেগকৈ আহিলেও ৰচনা এখনেই হয়। বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ? ঠিক আছে, আমি থাৰ্ডটোলৈ আগবাঢ়িছোঁ। থাৰ্ড হৈছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ। এই ৰচনাখন খুব বেছি ইম্পৰ্টেণ্ট বৰ্তমান দিনত। এইখন বৰ্তমানলৈকে 4 বাৰ আহিছে আৰু এইবাৰ অহাৰ প্ৰবেবিলিটি বহুত। ফ'ৰ্থত প্ৰিয় গ্ৰন্থ। প্ৰিয় গ্ৰন্থ বৰ্তমানলৈকে 3 বাৰ আহিছে, যদিও এখন ইম্পৰ্টেণ্ট ৰচনা। ফিফ্থত আছে বাতৰি কাকত আৰু ছিক্সত আছে বানপানী। বৰ্তমান লৈকে বাতৰি কাকত কেইবাৰ আহিছে ধৰিব পৰা নাই, কিন্তু বানপানী 4 বাৰ আহিছে আৰু 2025 চনৰ বাবে ইম্পৰ্টেণ্ট বানপানী অকণমান কম, যদিও বাতৰি কাকত ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট। গতিকে এই দুখন ৰচনা বাতৰি কাকতখন স্কিপ নকৰিবা। ঠিক আছে, আৰু এখন 7 নম্বৰ মই দি থৈছোঁ। এইখন 2024 বৰ্ষত আহি গৈছে, দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। এইখন অহাৰ চান্সটো কম আছে, কিন্তু তোমালোকে যদি চাব বিচাৰা চাব পাৰা। আৰু এইখন লিখোঁতে এনেকৈ লিখিবা যাতে আধুনিক সমাজ আৰু বিজ্ঞান এই ৰচনাখনো ইয়াতে সোমাই পৰে, যাতে দুখন ৰচনাৰ কোনোবা এখন আহিলে আনচাৰ একেটাই হয়। বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ? আৰু যিখন মই ক'লোঁ বাতৰি কাকত ৰচনাৰ কথা, সেই বাতৰি কাকত ৰচনাখন তোমালোকে এনেকৈ লিখিব পাৰা যে টেলিভিছনৰ আৱিষ্কাৰত বাতৰি কাকতৰ প্ৰভাৱ। ঠিক আছে, এনেকৈও লিখিব পাৰা যাতে গোটেইকেইটা একেখনতে সোমাই যায়। বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ? গতিকে আমি এটা চামাৰি চাওঁ কিখন বহুত বেছি ইম্পৰ্টেণ্ট। প্ৰথম হৈছে প্ৰিয় সাহিত্যিক, বহুত বেছি ইম্পৰ্টেণ্ট, এইখন চাবাই। ছেকেণ্ড হৈছে পৰিৱেশ প্ৰদূষণ, ইম্পৰ্টেণ্ট, আহিব পাৰা। আৰু থাৰ্ড হৈছে প্ৰিয় গ্ৰন্থ। এইকেইখন তোমালোকে স্কিপ নকৰিবা। আৰু বাতৰি কাকত, এইকেইখন তোমালোকে ভুলতো স্কিপ নকৰিবা। আৰু মই তোমালোকক কৈ থওঁ যে ৰচনা 4খন আহে মেবি, আৰু সেই 4খন ভিতৰত এখনহে কমন পৰে। ঠিক আছে, বাকীকেইখন অকণমান ডিফিকাল্ট দিয়ে, গতিকে এখনহে কমন পৰে। গতিকে সেই এখন তোমালোকৰ ইয়াৰ ভিতৰত আহিব। গতিকে সেইটো ভুল নকৰিবা, গোটেই 6খনেই পঢ়িবা। 7 নম্বৰখন পঢ়িব পাৰিলেও ভাল, যাতে বিজ্ঞানৰ ওপৰত বেলেগ কিবা আহিলেও তোমালোকে লিখি দিব পাৰা। ঠিক আছে, 6খন পঢ়িবাই আৰু 7 নম্বৰখন পঢ়িলেও পঢ়িবা, নপঢ়িলেও নাই। ঠিক আছে, থেংক ইউ ছ' মাছ।